সকলক স্বাগতম জনাও ইয়াস আসাম পেপাৰ চেনেল লৈ আজি লৈ আছো যে ফাৰ্ষ্ট সেমিষ্টাৰ যেটো আসামিজ সাবজেক্ট আছে তে আসামিজ সাবজেক্টৰ পাঁচটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আইছো তোমালোকৰ যে ইয়াৰ পৰা যিকোনো তোমালোকে 10 মাৰ্ক কমন পাবা কালি এক্সামছৰ কাৰণে তো তোমালোকে আহা কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোক কোৱেশ্চনখিনি দেখুৱাম তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো একলৈ চাই থকা তো তোমালোকে প্ৰথমত তো শিকিবা যে কোৱেশ্চনটো হল যে প্ৰাক শংকৰ যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্যময় বৰ্ণনা কৰা very ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকৰ প্ৰশ্নটো 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে তাৰ উত্তৰটো কি হয় উত্তৰটোখন চোৱা তোমালোকে যে প্ৰাক শংকৰ যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্যময় তলত বৰ্ণনা কৰা হল প্ৰথম নম্বৰটো দিয়া আছে ক নম্বৰ যে প্ৰাক শংকৰ যুগৰ সমগ্ৰ সাহিত্যৰাজি কাব্যৰ ৰূপত ৰচিত ইয়াৰ গদ্য ৰূপৰ ব্যৱহাৰ নাই তাৰ পিছত 2 নম্বৰ পইণ্টটো কি কোৱা হৈছে প্ৰাক শংকৰ যুগৰ সাহিত্যৰাজি গায়কই অনুবাদমূলক সম্পূৰ্ণখিনি চাই যাবা তোমালোকে সম্পূৰ্ণ কবলৈ গলে ভিডিওটো পিছে যেহেতু দীঘলীয়া হ'ব তাৰ কাৰণে তোমালোকে চাই যাবা 3 নম্বৰ অপচনত দিয়া আছে যে 3 নম্বৰ পইণ্ট আছে প্ৰাক শংকৰ যুগৰ কবিসকলৰ হাততে অসমীয়া ভাষাৰ সাহিত্যক ৰূপ এটাই নিৰ্দিষ্ট গঢ় লয় তাৰ পিছত দিয়া আছে যে এই যুগৰ সাহিত্যৰাজি আৰ্য ভিন্ন গোষ্ঠীৰ ৰজাসকলৰ পৃষ্ঠপোষকতা সৃষ্টি তাৰ পিছত নম্বৰটো দিয়া আছে প্ৰাক শংকৰ যুগৰ সাহিত্যৰাজি পৰৱৰ্তী সময়ৰ সাহিত্যসকলক বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি গৈছে তাৰ পিছত দিয়া আছে তোমালোকৰ যে 6 নম্বৰ যেটো অপচনটো দিয়া আছে এই যুগৰ কাব্যৰাজি প্ৰধানত কাহিনী প্ৰদান হেকৰটো কি কোৱা হৈছে এটো তোমালোকে চাবা তো তোমালোকৰ 6টা পইণ্ট দিয়া আছে 6টাখিনি শিকিবা তোমালোকৰ এই প্ৰশ্নটো 10 নম্বৰ বা 5 নম্বৰী আহিব পাৰে তোমালোকৰ এক্সামছৰ কাৰণে আসামিজ সাবজেক্টৰ প্ৰাক শংকৰ যুগৰ অসমীয়া সাহিত্যৰ বৈশিষ্ট্য বৰ্ণনা কৰা very ইম্পৰ্টেন্ট প্ৰশ্নটো নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল তোমালোকৰ যে যেটো আজি 5টা ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকৰ আগত লৈ আছো যে 5টাৰ পৰা যিকোনো এটা তোমালোকৰ 100% কমন পাবা ফাইনাল এক্সামিনেশ্যন 2025 তো 10 নম্বৰী তোমালোক কমন পাবা ইয়াৰ পৰা তো তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হল যে শংকৰ যুগৰ পাঁচালী সাহিত্যৰ বিষয়ে এটি প্ৰবন্ধ যুগত কৰা very ইম্পৰ্টেন্ট প্ৰশ্নটো তো শংকৰ যুগৰ পাঁচালী সাহিত্যৰ বিষয়ে এটি প্ৰবন্ধ যুগত কৰা প্ৰশ্নটো আহিব পাৰে তোমালোকৰ 5 নম্বৰ বা 10 নম্বৰী তো তেনেহলে ইয়াৰ উত্তৰখিনি কি হ'ব সেই উত্তৰখিনি চোৱা তোমালোকৰ যে ইয়াৰ উত্তৰটো শংকৰ যুগৰ প্ৰায়বোৰ কবিয়ে বৈষ্ণৱ ভাৱাদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিল কিন্তু তাৰ ভিতৰতে 2-4 জনে এই ভাৱাদৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত নহৈ এক বেলেগ শ্ৰেণীৰ সাহিত্য সৃষ্টি কৰিছিল সম্পূৰ্ণ চোৱা যেহেতু তোমালোকে ইয়াত দিয়া আছে স্ক্ৰিনশ্বট মাৰিব পাৰা তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা very ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকৰ প্ৰশ্নটো তো এইখিনি আছিল আৰু প্ৰশ্ন তো নহয় আৰু আছে তোমালোকৰ যেহেতু পইণ্ট আউট কৰি দিছে ক নম্বৰটো দিছে সংস্কৃতে পাঞ্চালিকা শব্দৰ পৰা পাঁচালী বা পাঞ্চালী শব্দটো সৃষ্টি হৈছিল তো সম্পূৰ্ণ চাই লোৱা তোমালোকৰ তো এই প্ৰশ্নটো very ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশ্যনৰ কাৰণে তাৰ পিছত দিয়া তোমালোকৰ খ নম্বৰ বুলি যে নাট্যশাস্ত্ৰত বিভিন্ন নাট্য প্ৰবৃত্তিৰ আলোচনা প্ৰসংগত পাঁচালী প্ৰবৃত্তিৰ নাম উল্লেখ কৰি নৃত্য গীত আৰু খচৰা আদিক থকাৰ কথা অনুকাইছিল তাৰ পিছত ঘ নম্বৰটো দি আছে ঘ নম্বৰ চোৱা তোমালোকৰ ইয়াত কেইটা প্ৰশ্ন দিয়ে পইণ্ট দিয়া আছে তোমালোকৰ 8টা প্ৰশ্ন দিয়া আছে 8টা প্ৰশ্ন শিকি যাবা very ইম্পৰ্টেন্ট প্ৰশ্নটো তোমালোকৰ 10 নম্বৰ বা 5 নম্বৰীৰ কাৰণে প্ৰশ্নটো তো এটো কি কোৱা হৈছে যে প্ৰশ্নটো হল তোমালোকৰ শংকৰ যুগৰ পাঁচালী সাহিত্যৰ বিষয়টো প্ৰবন্ধ যুগত কৰা very ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন হল তোমালোকৰ যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো কি কোৱা হৈছে যে লোকগীতৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো আজি ভিডিওৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হল এইটো যে 3 নম্বৰ প্ৰশ্ন বুলি যেটো দিয়া আছে ভিডিওত যে লোকগীতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা তো লোকগীতৰ বৈশিষ্ট্য তোমালোকৰ আহিবলৈ বহুত চান্স আছে এই বৰ্ষত তোমালোকে এইটো শিকিবা মেজৰ এণ্ড মাইনৰ যিসকলে মেজৰ লৈছে তেওঁলোকৰ যেহেতু কালি এক্সাম আছে 16 তাৰিখত আৰু যিসকলে মাইনৰ লৈছে আসামিজ সাবজেক্ট তেওঁলোকৰ 16 তাৰিখত তো দুটা এক্সামৰ কাৰণে very ইম্পৰ্টেন্ট প্ৰশ্নটো তো ইয়াৰ উত্তৰটো কি কোৱা হৈছে তো চোৱা লোকগীতৰ বৈশিষ্ট্য তলত উল্লেখ কৰা হল প্ৰথমটো কি কৈছে লোকগীত সৰ্বসাধাৰণ সম্পদ লোকমনৰ বিভিন্ন অনুবাদবোৰক চহা কবিয়ে ছন্দবদ্ধভাৱে বা সুকীয়াকৈ ৰচনা কৰি আহিছে আৰু সময়ৰ হাতত সেইবোৰ বিভিন্ন লোকৰ মুখত পৰি পৰিৱৰ্তন আৰু পৰিমাৰ্জিত ৰূপ গ্ৰহণ কৰিছে তোমালোকে সম্পূৰ্ণ চাই যাবা তোমালোকে লোকগীতৰ বৈশিষ্ট্যৰ তো ইয়াৰ আনসাৰটো তোমালোকে চোৱা যেহেতু ইয়াত পইণ্ট আউট কৰি দিয়া আছে তো পইণ্ট হিচাপে তোমালোকে লিখিব লাগিব তেনেহলে তোমালোক ফুল নম্বৰটো পাবা তোমালোকে ফুল মাৰ্ক তো এইটো খ নম্বৰটো দিয়া আছে আৰু 3টো নম্বৰ পইণ্ট বেছিভাগ লোকগীতৰ ৰচনাকাল খাটাংকৈ ক'ব নোৱাৰি তাৰ পিছত দিয়া আছে অংগ নম্বৰটো দিয়া আছে লোকগীতৰ যত্ন সাধিতভাৱে নহলেও উপমা ৰূপক উৎপ্ৰেক্ষ দীপক অপৃষ্ট প্ৰশংসা তাৰ পিছত দিয়া আছে যে তোমালোকৰ পদ পয়াৰ ছবি হেকৰটো দিয়া আছে যে সংলাপৰ ব্যৱহাৰে কিছুমান গীতক নাটকীয় মৰ্যাদা দিছে তো এই
প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় তো আজি তোমালোকৰ যি কেইটা প্ৰশ্ন দি আছো গোটেইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এছামিজ সাবজেক্ট এক্সামছৰ কাৰণে 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন কাৰণে তোমালোকে এইবিলাক শিকিবাই তোমালোকৰ ফাইনেল এক্সামছত দেখিবলৈ পাবা তাৰপিছত দেখা আছে নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো কি দিয়া আছে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য হিৰ কৰে এটি টকা প্ৰস্তুত কৰা তো বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য তোমালোকৰ আহিব পাৰে তো বৰগীত কাক বোলে এটো তোমালোকে চোৱা যেহেতু ইয়াত দিয়া আছে বৰগীত কাক বোলে যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ভক্তি ধৰ্ম প্ৰচাৰ উদ্দেশ্য 14 বংশৰ গাব পৰাকৈ ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামৰ নীলা মহাত্মা প্ৰকাশ কৰি লিখা ভক্তি গীতখিনিকেই বিষয়বস্তুৰ মহত্ব ৰচনা ভংগীৰ শ্ৰেষ্ঠ শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য কল্পনাৰ সংযম ব্ৰজাৱলী ভাষাৰ লিখা ৰাগনিযুক্ত গীতখনকে বৰগীত বোলে তো বৰগীতটো কাক বোলে এইখিনি তোমালোকে শিকিবা তাৰপিছত বৰগীতৰ বৈশিষ্ট্য কেইটা আছিল বৰগীতৰ বৈশিষ্ট্যখিনি তোমালোকে চোৱা যে বৰগীতৰ ভাষা এক নম্বৰ আছে বৰগীতৰ ভাষা বিষয়বস্তুৰ সংৰক্ষণশীলতা বৰগীতৰ সুৰ তাৰপিছত আছে 14 বংশৰ পৰিক্ৰমাত বৰগীতৰ স্থান তাৰপিছত আছে তোমালোকৰ 5 নম্বৰ পইণ্টত আছে বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা আৰু হেকটো কি হৈছে ভক্তিৰ গাঢ়তা এই ছয়খন আছিল তোমালোকৰ বৰগীতৰ বৈশিষ্ট্য তো বৰগীতৰ বৈশিষ্ট্যৰ বিষয়ে যেতিয়াত বহলাই আলোচনা কৰা হৈছে তো তোমালোকে চাই লোৱা এইবিলাক তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বৰগীত কাক বোলে বৰগীতৰ বৈশিষ্ট্য আহিবলৈ বহুত চান্স আছে এইবোৰ তোমালোকৰ তো এইটো শিকিবা তোমালোকৰ ভেৰি যেহেতু তোমালোকৰ আগত যিবিলাক কোৱেশ্চন আনসাৰ মই তোমালোকৰ আগত ডিসকাস কৰিছো এইবিলাক কোৱেশ্চন যেহেতু বহুতে ফাইনেল এক্সামত আহি থাকে 2019 ৰ পৰা মই কোৱেশ্চন বিলাক চাই আছো 2019 ৰ পৰা তোমালোকৰ 2024 লৈকে এই কোৱেশ্চন বিলাক মই চাই তোমালোকৰ ইম্পৰ্টেন্ট দিছো তো ইয়াৰ পৰা যেহেতু তোমালোকে 5 নম্বৰ বা 10 নম্বৰ কমন পাবা তো ইয়াৰ আনসাৰ কিনে চোৱা সম্পূৰ্ণখিনি তো এইবিলাক আছিল আনসাৰ তো আনসাৰটো তোমালোকে ভালদৰে চাই যাবা ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তো তোমালোকে চাৰিটা প্ৰশ্ন ইতিমধ্যে হল আৰু তোমালোকৰ আৰু এটা আছে প্ৰশ্ন এইটো কি কোৱা হৈছে যে মাধৱদেৱৰ সাহিত্য কীৰ্তিসমূহ পৰিচয় দিয়া তো মাধৱদেৱৰ সাহিত্য কীৰ্তিসমূহ পৰিচয় তোমালোকৰ আহিবলৈ বহুত চান্স আছে এইবোৰ কত তো তোমালোকে এইটো শিকিবা যে মাধৱদেৱৰ সাহিত্যৰ কীৰ্তিসমূহ পৰিচয় তো ইয়াৰ উত্তৰটো কি কোৱা হৈছে ইয়াৰ উত্তৰটো হল অলপ মই কৈ দি আছো তোমালোকে সম্পূৰ্ণভাৱে চাই যাবা যে মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় তোমাৰ শিক্ষক অনুগত হিয়ক আৰু সংগী মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলন সফল আৰু সাৰ্থক ৰূপত পৰিণত কৰাৰ কৃতিত্ব কেৱল শংকৰদেৱৰে প্ৰাণ নহয় মাধৱদেৱৰো সমান্য প্ৰাপ্য তো তোমালোকে সম্পূৰ্ণ চাই যোৱা যেহেতু মই সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিওটো বেছি দীঘলীয়া হ'ব তো তাৰ কাৰণে তোমালোকে চাই যাবা যেহেতু তোমালোকে স্ক্ৰীনত দিয়া আছে ইয়াৰ পৰা তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা নহলে মই যেহেতু দি আছো ইয়াৰ পৰা তোমালোকে চাই লোৱা তো এইবিলাক আছিল এনসাৰটো তোমালোকে চাবা যেতিয়া মাধৱদেৱৰ সাহিত্য কীৰ্তিৰ সময় কেনেধৰণৰ আছিল এইটো দিয়া আছে তথ্যমূলক ৰচনা কোন হয় মাধৱদেৱৰ এইটো দিয়া আছে অনুবাদমূলক ৰচনা এইবিলাকো দিয়া আছে বৰগীতমৰ নাটকসমূহৰ তথ্যমূলক ৰচনা ইয়াত তলত তোমালোকে এইটো বহুলাই আলোচনা কৰা হৈছে তো এইখিনি চাবা যেহেতু 10 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ এইবিলাক চাব লাগিব তো 10 নম্বৰ কাৰণে শিকিবা যেহেতু যিবিলাক প্ৰশ্ন তোমালোকৰ আগত দি আছো এইবিলাক প্ৰশ্ন যেহেতু 5 নম্বৰ আৰু 10 নম্বৰ তো তোমালোকে 5 নম্বৰ বা 10 নম্বৰ আহিব পাৰে তো প্ৰশ্নখিনি তোমালোকে চাবা তো এইবিলাক আছিল মোস্ট ইম্পৰ্টেন্ট হয় পাঁচটা ভেৰি ইম্পৰ্টেন্ট হয় আৰু এটা তোমালোকে এডিশনাল হিচাপে এটা কোশ্চেন দিছো তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এইটো যোৱা বৰ্ষত আহিছিল 2024 বৰ্ষত এই বৰ্ষত আহিবলৈ এইটো চান্স আছে সেই কোশ্চেনটো কি হল যে কি কোৱা হৈছে যে অসমীয়া ভাষাৰ উৎপত্তিৰ ইতিহাসৰ বিষয়সমূহ আলোচনা কৰা তো অসমীয়া ভাষা কেনেকৈ উৎপত্তি হৈছে ইয়াৰ বিষয়ে তোমালোকে আলোচনা কৰিবলৈ আহিব পাৰে এক প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু আনসাৰটো কি কোৱা হৈছে তোমালোকে সম্পূৰ্ণ চাই যাবা যেটো মই অলপ কৈ দি আছো যে অসমীয়া ভাষাৰ ইতিহাস সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে প্ৰথমতে কি প্ৰাচীন অসমীয়া 6ম শতিকাৰ পৰা 14 শতিকালৈকে তাৰ পিছত মধ্য অসমীয়া যে 14 শতিকাৰ পৰা 19 শতিকালৈকে মধ্য অসমীয়া তাৰ পিছত দিয়া আছে তোমালোকৰ আধুনিক অসমীয়া যে 19 শতিকাৰ পৰা বৰ্তমানলৈকে তো এইটো তোমালোকে চাবা তো যেটো তিনিটা হিচাপে দিয়া আছে তোমালোকৰ তো ভেৰি ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো তোমালোকে এইটো শিকিবা তো এইবিলাক আছিল তোমালোকৰ এছামিজ যিখন পেপাৰ আছে ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত সাবজেক্টৰ নাম এইটো আছিল তো সেইখন বিষয়ৰ তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট তোমালোকে 6খন প্ৰশ্ন তোমালোকে শিকিবা তো 6খনৰ পৰা 100% তোমালোকৰ এখন প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা তো তোমালোকে 10 নম্বৰ ইয়াৰ পৰা কনফাৰ্ম তোমালোকে পাবা তো এইবিলাক শিকিবা ছটাই তোমালোকে প্ৰশ্ন শিকি যাবা ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এইটো আছিল ফাৰ্ষ্ট সেমিষ্টাৰ যেটো এছামিজ সাবজেক্ট মেজৰ এণ্ড মাইনৰ তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো কালি বা 16
যেহেতু আজি 15 তাৰিখ কালি 16 তাৰিখ তো তোমালোকৰ 16 তাৰিখত আছে আবেলিত এক্সাম দিবা আৰু যিসকলে মাইনৰ লৈছে তো মাইনৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ এছামিছৰ ছাবজেক্ট এইটো কেতিয়া হ'ব 18 তাৰিখত আবেলিত এক্সাম দিব লাগিব তো দুটা এক্সামিনেশ্যনৰ কাৰণে শিকিবা যেহেতু দুটা এক্সাম পৃথকৈ হ'ব তো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্ন 6খন তোমালোকে শিকিবাই ভেৰি ইম্পৰ্টেণ্ট তো আজিৰ ভিডিঅ'টো ইমানে আছিল ভিডিঅ' দেখলে চাই থাকবা তোমালোক সকলোকে ধন্যবাদ জনাও